যদি আপুনিও চিন্তা কৰিছে যে অনলাইন পইচা কেনেকৈ ইনকাম কৰিব পৰা যায় নিজৰ ঘৰত বহি পেলাই আৰু নিজৰ এই স্মাৰ্টফোনটো ইউজ কৰি পেলাই ঘৰত বহি পেলাই কেনেকৈ আপুনি অনলাইন পইচা ইনকাম কৰিব পাৰিব, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'টো যদি আপুনি চায় তেতিয়াহ'লে ইউটিউবত আপুনি আৰু সেকেন্ড বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নপৰিব। কেনেকৈ অনলাইনৰ পৰা পইচা ইনকাম কৰিব পৰা যায় এই ভিডিঅ'টো চালে আপোনাৰ সম্পূৰ্ণ কথাখিনি ক্লিয়াৰ হৈ পৰিব। কিয়নো মই এই ভিডিঅ'টোত এনেকুৱা কিছুমান পইণ্ট মই আপোনালোকৰ কাৰণে লৈ আহিছো যিকিটা মেথড ইউজ কৰি পেলাই মই যোৱা 5 বছৰৰ পৰা অনলাইন ইনকাম কৰি আছো আৰু 90% মানুহে অনলাইনৰ পৰা যিসকলে পইচা ইনকাম কৰে এইকিটা মেথড ইউজ কৰি পেলাই তেওঁলোকে অনলাইনৰ পৰা পইচা ইনকাম কৰে। আপোনালোকে ইউটিউবত হাজাৰ হাজাৰ ভিডিঅ' পাই যাব যে অনলাইনৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পৰা যায়, কিন্তু গোটেইকেইটা ভিডিঅ'ত আপোনাক কিছুমান এপ্লিকেশ্যন কিছুমান ৱেবছাইট কিবা কিবি আমুক তামুক দেখুওৱা হয়, কিন্তু যিবিলাক জেনুইন মেথড হয় সেই জেনুইন মেথডবিলাক কিন্তু দেখুওৱা নহয়। গতিকে আপোনাৰ বেছিভাগ সময় টাইম পাছ হয় ইউটিউবত ভিডিঅ' চাই পেলাই। চ' গতিকে মই আপোনালোকৰ কাৰণে এনেকুৱা এটা আজি স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ। একদম সৰু সুৰা পইণ্ট হয় আৰু খুব বেছি মই 4-5টা আপোনালোকক মই মেথড দিবলৈ গৈ আছোঁ। তাৰে যদি যিকোনো এটা মেথড আপোনালোকে মাত্ৰ 1 বছৰৰ কাৰণে যদি আপোনালোকে ইউজ কৰিব পাৰে, এপ্লাই কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে এটা ভাল পজিশ্যনত আহিব পাৰিব, ভাল এটা আপোনালোকে ছাকচেছ এচিভমেণ্ট কৰিব পাৰিব। চ' বন্ধুসকল, অনলাইন এডভাইজাৰ চেনেলত আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত আপোনালোকৰ কাৰণে স্পেচিয়েলি মই অনলাইন আৰ্নিঙৰ ওপৰত যিবিলাক ভিডিঅ' হয় এইবিলাকে মই লৈ আহি থাকোঁ। চ' গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় অনলাইন আৰ্নিং কৰিবৰ কাৰণে তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো কিন্তু মাষ্ট বি লাইক কৰি দিব। আৰু ক'ৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে কাইণ্ডলি প্লিজ আপোনালোকৰ জেগাটোৰ নাম কিন্তু কমেণ্ট কৰি পেলাই জনাব, তেতিয়াহ'লে বহুত বেছি এটা ভাল লাগে। চ' আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কোনকেইটা স্পেচিয়েল মেথড হয় যিকেইটা ইউজ কৰি পেলাই আমি পইচা ইনকাম কৰোঁ অনলাইনৰ পৰা সেইকেইটা মই আপোনালোকক আজি বুজাই দি আছোঁ। চ' গতিকে ভিডিঅ'টো মন দি পেলাই চাব আৰু স্কিপ নকৰিব। বহুত এটা স্পেচিয়েল আপোনাৰ কাৰণে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে। এই ভিডিঅ'ৰ পিছত আপোনাৰ হয়তো এটা লাইফত এটা টাৰ্ণিং পইণ্টটো আহি যাব পাৰে। চ' আহক আমি আৰম্ভ কৰোঁ। চাওক, অনলাইনৰ পৰা পইচা ইনকাম কৰিবৰ কাৰণে বৰ্তমান চলি আছে 2026 চন আৰু 2026 চনত যদি অনলাইন কোনোবাই পইচা ইনকাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে সবচে বেষ্ট মেথডটো হৈছে কণ্টেণ্ট ক্ৰিয়েশ্যন। এটা সময় আছিলে মানুহৰ হাতত মোবাইল কম আছিলে, ইণ্টাৰনেটৰ অলপ অসুবিধা আছিলে, কিন্তু বৰ্তমান সময়ত সব মানুহৰ হাতত 5G ফোন, আনলিমিটেড ডেটা আৰু সকলো মানুহ হৈছে ভিউৱাৰ, কিন্তু কণ্টেণ্ট ক্ৰিয়েটাৰ আছে কম যিসকলে কণ্টেণ্ট বনায়। যেনেকৈ মই এটা ভিডিঅ' বনাই আছোঁ, ইয়াক কি কোৱা হয় কণ্টেণ্ট ক্ৰিয়েশ্যন। মই আপোনালোকৰ কাৰণে কণ্টেণ্ট ক্ৰিয়েট কৰি আছোঁ, আপোনালোকে হৈছে ভিউৱাৰ, কিন্তু আপুনিও এজন কণ্টেণ্ট ক্ৰিয়েটাৰ হ'ব পাৰিব। আপোনাৰ যোনটো স্কিল আছে, যি বিষয়ত আপোনাৰ ভাল নলেজ আছে তাৰে ওপৰত আপোনাৰ এটা চেনেল খুলি পেলাই প্ৰফাইল খুলি পেলাই আপুনি মানুহক দিব পাৰিব, তাৰে পৰা আপোনাৰ মনিটাইজেশ্যন হ'ব, তাৰে পৰা আপুনি ইনকাম কৰিবলৈ পাৰিব। চ' কণ্টেণ্ট ক্ৰিয়েশ্যনৰ বিষয়ত মই আপোনালোকক অকণমান এক্সপ্লেইন কৰি দি আছোঁ। প্ৰতিটো যোনটো পইণ্ট মই দি আছোঁ সবকেইটা পইণ্টৰ মই অকণমান এক্সপ্লেইন কৰি দি আছোঁ যে আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিব, ক'ৰ পৰা ষ্টাৰ্টিং কৰিব। ঠিক আছে, প্ৰথম আমি আলোচনা কৰোঁ কণ্টেণ্ট ক্ৰিয়েশ্যনটো কি হয় আৰু ক'ৰ পৰা আপোনালোকে আৰম্ভ কৰিব লাগিব, ক'ত কৰিব লাগিব। কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিবলৈ হ'লে বন্ধুসকল আপোনালোকে প্ৰথম কথা হৈছে ইউটিউব, ছেকেণ্ড ফেচবুক আৰু থাৰ্ড আপোনালোকে ইনষ্টাগ্ৰামত আপোনালোকে কণ্টেণ্ট ক্ৰিয়েশ্যন আৰম্ভ কৰিব পাৰে। ইউটিউবৰ যোনটো ক্ৰাইটেৰিয়া হয় কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিবৰ কাৰণে আপোনালোকে যিকোনো এটা নিচ সিলেক্ট কৰি ল'ব লাগিব যে কি বিষয়ত আপোনালোকে ভিডিঅ' বনাব পাৰিব। যেনেকৈ মই যোনকেইটা ভিডিঅ' বনাইছোঁ এইকেইটা হৈছে অনলাইন আৰ্নিঙৰ ওপৰত স্পেচিয়েলি মই ভিডিঅ'কেইটা বনাওঁ। বিভিন্ন এপছ, ৱেবছাইট বা অনলাইন ঘৰত বহি পেলাই পইচা ইনকাম কৰা যিবিলাক টিপছ হয় এইবিলাক মই আপোনালোকক দি থাকোঁ। চ' আপোনাৰ এটা নিজ চিলেকশ্যন কৰি ল'ব লাগিব প্ৰথমত যে আপুনি কি কৰি পেলাই বেছি ভাল লাগিব। ব্লগিং কৰিব পাৰে আপুনি কি কৰি আছে কি নকৰি আছে সেইখিনি কেমেৰাত আপোনালোকে শ্বুটিং কৰি পেলাই এডিটিং কৰি পেলাই ইউটিউবত আপলোড কৰিব পাৰিব। বহুতো মানুহে বৰ্তমান সময়ত ব্লগিং কৰি আছে, ভাল পইচা ইউটিউবৰ পৰা লাখ টকালৈকে আৰ্নিং কৰি আছে। কোনোবাই কুকিং চেনেল মেইনটেইন কৰি আছে, কোনোবাই এডুকেশ্যনেল চেনেল মেইনটেইন কৰি আছে। চ' যোনটো ছেক্টৰত আপুনি ভাল তাৰে ওপৰত আপুনি ভিডিঅ' বনাবলৈ আৰম্ভ কৰক। ডেইলি এটা ভিডিঅ' পষ্ট কৰক 1 বছৰলৈকে, তেতিয়া গৈ পেলাই চেনেলটো গ্ৰ' হয়, মনিটাইজেশ্যন হয় আৰু আৰ্নিং হয়। চ' ইউটিউবৰ যোনটো ক্ৰাইটেৰিয়া হয় আপুনি যদি আজি চেনেলটো বনায় ক্ৰিয়েট কৰে তেতিয়াহ'লে 1 বছৰৰ ভিতৰত আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ্ছ আৰু 4000 ঘণ্টাৰ ৱাচ টাইম আপোনাৰ কমপ্লিট হ'ব লাগিব চেনেলত। যদি হৈ যায় আপুনি মনিটাইজেশ্যনৰ কাৰণে এলিজিবল হৈ যায়। অৰ্থাৎ যিকেইটা পুৰণা ভিডিঅ' আপুনি আপলোড কৰিছে আৰু যিকেইটা নতুন ভিডিঅ' আপুনি আপলোড কৰিব প্ৰতিটো ভিডিঅ'ত আপোনাৰ এডভাৰটাইজমেণ্ট আহিব,
তাৰে পৰা আপোনাৰ আৰ্নিং হ'ব। ফৰ এক্সাম্পল, আপুনি যেতিয়া মোৰ এই ভিডিঅ'টো ক্লিক কৰিছে, প্ৰথমতে এটা এডভাৰটাইজ চাবলৈ পাইছে, সেই এডভাৰটাইজটোৰ পৰা আমাৰ ইনকাম হয়, ইউটিউবাৰবিলাকৰ ইনকাম হয়। ইউটিউবত স্পেচিয়েলি দুটা চিষ্টেমত আৰ্নিং হয়, এটা হৈছে এড ৰেভিনিউৰ পৰা, আনটো হৈছে আপোনাৰ ব্ৰেণ্ড প্ৰমোশ্যনৰ পৰা। আপোনাৰ যেতিয়া চেনেলটো কণ্টিনিউ কৰি থাকিব, আপোনাৰ ওচৰত ব্ৰেণ্ড প্ৰমোশ্যন আহিব। কোনোবা কোম্পানীবিলাকে আপোনাক মেইল কৰিব যে আমাৰ কিবা এটা প্ৰডাক্ট আছে, কিবা এটা আছে বস্তু, সেইটো আপুনি আপোনাৰ ইউটিউব চেনেলটোত প্ৰমোশ্যন কৰি পেলাই দিব লাগিব। তো তাৰ কাৰণে আপুনি 10,000, 20,000, 50,000, লাখ টকালৈকে আপুনি ব্ৰেণ্ড প্ৰমোশ্যনৰ পৰা ইনকাম আপুনি কৰিব পাৰিব। চ' স্পেচিয়েলি ইউটিউবৰ পৰা এই দুটা চিষ্টেমত কিন্তু ইনকাম হয়। নেক্সট আহিল ফেচবুকৰ বিষয়ে আপোনালোকক বুজাই দি আছোঁ। ফেচবুকত কোনো ধৰণৰ এনেকুৱা ক্ৰাইটেৰিয়া নাই যে কিমান ফলোৱাৰ হ'ব লাগিব, কিমান আপোনাৰ ৱাচ টাইম হ'ব লাগিব। ফেচবুকত কেৱল আপুনি কণ্টিনিউ থাকিব লাগিব। যদি আপুনি ভালকৈ ফেচবুকত ফটো ভিডিঅ'বিলাক প্ৰতিদিনে আপলোড কৰি পেলাই গৈ আছে, ফেচবুকে ধৰি ল'ব যে আপুনি এজন ভাল কণ্টেণ্ট ক্ৰিয়েটাৰ হয়, প্ৰতিদিনে আপুনি এক্টিভ আছে, আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন যোনটো অপশ্যন হয় সেইটো আপোনাক দি দিব। তাৰ পিছৰ পৰা আপুনি যিমান কণ্টেণ্ট আপুনি আপলোড কৰিব তাৰে ওপৰত আপোনাৰ আৰ্নিং হ'ব। সেই আৰ্নিংখিনি আপোনাৰ বেংকৰ একাউণ্টত মাহে মাহে এবাৰ ট্ৰান্সফাৰ হ'ব। কিন্তু এটা কথা, ইউটিউবৰ তুলনাত ফেচবুকত বহুত বেছি কম আৰ্নিং হয় এড ৰেভিনিউৰ পৰা, প্লাছ লগতে যদি ব্ৰেণ্ড প্ৰমোশ্যন যদি আপুনি ফেচবুকৰ পৰা পায়, তেতিয়াহ'লে সেইটো আপোনাৰ মেইনটেইন হৈ যাব, কাৰণ ব্ৰেণ্ডে এটা ভাল পইচা আপোনাক দি দিয়ে। থাৰ্ড নম্বৰ আহিল ইনষ্টাগ্ৰামৰ পৰা কেনেকৈ ইনকাম কৰিব পৰা যায়। চাওক, ইনষ্টাগ্ৰামৰ পৰা ইনকাম কৰিবলৈ হ'লে ডাইৰেক্টলি কোনো ছিষ্টেম নাই। ইনষ্টাগ্ৰামে কোনো ডাইৰেক্টলি কোনো পইচা নিদিয়ে আমাক, ইনডাইৰেক্টলি ইনষ্টাগ্ৰামৰ পৰা ইনকাম হয়। কেনেকৈ হয় বুজাই দি আছোঁ। যেতিয়া আপুনি এটা ইনষ্টাগ্ৰামৰ পেজ খুলিব, বা আপোনাৰ অলৰেডি হয়তো এটা পেজ আছে, তাতে আপুনি কি কৰিব লাগিব, কণ্টেণ্ট আপুনি ক্ৰিয়েট কৰিব লাগিব, ৰিলছ আপুনি আপলোড কৰি গৈ থাকিব লাগিব। ইনফৰমেশ্যনেল হওক, এডুকেশ্যনেল হওক, কিবা আপুনি টিপছ দি আছে, কিবা আপুনি মিনি ব্লগ বনাই আছে, যি বনাওক, কিন্তু বনাব লাগিব। বনোৱাৰ পিছত আপোনাৰ যেতিয়া পেজটো গ্ৰ' হ'ব, প্ৰফাইলটো গ্ৰ' হ'ব, আপোনাৰ যেতিয়া ফলোৱাৰ্ছ বাঢ়িব, 10,000, 20,000, 50,000 মান ফলোৱাৰ আহিব, 1 লাখ মান ফলোৱাৰ আহিব, তেতিয়াহ'লে কি হ'ব, বিভিন্ন ব্ৰেণ্ডবিলাকে আপোনাৰ নিডছটো চাই পেলাই আপোনাক কণ্টেক্ট কৰিব। কণ্টেক্ট কৰিলে আপুনি তেওঁলোকৰ কাৰণে প্ৰমোশ্যনেল ভিডিঅ'বিলাক বা আপোনাৰ ষ্টৰিত তেওঁলোকৰ প্ৰডাক্টটো যদি আপুনি লগাই দিব, তাৰ কাৰণে আপুনি এটা আৰ্নিং পাব। তো তেনেকৈ আপোনাৰ ইনষ্টাগ্ৰামৰ পৰা একচুৱেলি আৰ্নিং হয়। তো এইটো হ'ল আপোনাৰ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ মাধ্যমত কেনেকৈ 2026 চনত আপোনালোকে অনলাইন আৰ্নিং কৰিব পাৰিব। ঘৰত থাকি পেলাই ভিডিঅ' বনাই পেলাই আপলোড কৰি পেলাই আপুনি আৰ্নিং কৰিব পাৰিব। নেক্সট যোনটো 2026 চনত অনলাইন ইনকাম কৰাৰ বেষ্ট মেথড, এইটো হৈছে আপোনাৰ এফিলিয়েট মাৰ্কেটিং। এফিলিয়েট মাৰ্কেটিংটো কি বন্ধুসকল, মই আপোনালোকক অলপ বুজাই দি আছোঁ। ক'ৰ পৰা আপোনালোকে এফিলিয়েট মাৰ্কেটিং আৰম্ভ কৰিব, কেনেকৈ আৰম্ভ কৰিব, কোনটো প্লেটফৰ্মত আপোনালোকে এফিলিয়েট মাৰ্কেটিং আৰম্ভ কৰিব, এই কথাখিনি আপোনালোকক বুজাই দি আছোঁ। চ' এফিলিয়েট মাৰ্কেটিং হৈছে কাইণ্ড অফ মাৰ্কেটিং, কিন্তু ইয়াতে আপোনাৰ কোনো ধৰণৰ ডাইৰেক্ট ইনকাম আপোনাৰ নহয়, ইয়াতে আপোনাৰ ইনডাইৰেক্টলি ইনকাম হয়। এফিলিয়েট মাৰ্কেটিং কৰিবলৈ হ'লে আমি সহায় ল'ব লাগিব। ফ্লিপকাৰ্টৰ সহায় ল'ব পাৰে, এমেজনৰ সহায় ল'ব পাৰে, মিছ', এইবিলাক যিবিলাক ই কমাৰ্চ প্লেটফৰ্ম আছে, এইবিলাকৰ আপোনালোকে সহায় ল'ব পাৰে। নহ'লে আৰু কেইটামান এপ্লিকেশ্যন আছে যিকেইটা আপোনালোক এফিলিয়েট মাৰ্কেটিং কৰিবলৈ আপোনাক সুবিধা দিয়ে। মই সেইটো আপোনালোকক লাষ্টত দেখুৱাই দি আছোঁ কোনটো এপ্লিকেশ্যন আছে আৰু কেনেকৈ আপোনালোকে কৰিব লাগিব। প্ৰথমত ফ্লিপকাৰ্ট, এমেজনৰ বিষয়ে মই বুজাই দি আছোঁ। চাওক, আমি যেতিয়া ফ্লিপকাৰ্ট এপ্লিকেশ্যনটো খোলোঁ, তাতে আমি মোবাইল, কেমেৰা, বিভিন্ন কিবা কিবি প্ৰডাক্ট আমি চাবলৈ পাওঁ। তো সেই প্ৰডাক্টবিলাক আমি কি কৰিব লাগে, আমি এটা এফিলিয়েটেড লিংক বনাই ল'ব লাগে আমাৰ নামত। বনাই পেলাই সেই লিংকটো যেতিয়া আমি কাৰোবাৰ লগত শ্বেয়াৰ কৰিম, সেই লিংকটো ক্লিক কৰি পেলাই যেতিয়া কোনোবা এজন বায়াৰে বাই কৰিব প্ৰডাক্টটো, তেতিয়া আপুনি এটা এফিলিয়েট কমিশ্যন পায় ইনডাইৰেক্টলি। চ' এইটো কাম কৰিবলৈ কি কৰিব লাগিব, প্ৰথমত আপুনি গুগলত যাব লাগিব, চাৰ্চ কৰিব লাগিব ফ্লিপকাৰ্ট এফিলিয়েট প্ৰগ্ৰাম। চাৰ্চ কৰি পেলাই তাতে আপোনাৰ এটা আইডি বা এটা একাউণ্ট আপুনি ক্ৰিয়েট কৰি পেলাই তাতে আপোনাৰ এটা ডেছবৰ্ড পাব। ডেছবৰ্ডত আপুনি প্ৰডাক্টবিলাকৰ আপুনি এফিলিয়েটেড লিংক ক্ৰিয়েট কৰিবলৈ জেগা পাই যাব। তাতে ফ্লিপকাৰ্টৰ পৰা এফিলিয়েটেড লিংকবিলাক বনাই সেই লিংকটো আপুনি কি কৰিব লাগিব, আপোনাৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে, ইনষ্টাগ্ৰামৰ গ্ৰুপ আছে, ফেচবুকত গ্ৰুপ আছে, য'ত ইণ্টাৰেষ্টেড পাৰ্চন আছে বাই কৰিবলৈ, বস্তুবিলাক বাই কৰিব পাৰে, তেনেকুৱা ধৰণৰ গ্ৰুপবিলাকত লিংককেইটা শ্বেয়াৰ কৰিব লাগিব, শ্ব'কেছ কৰিব লাগিব যে আপোনাৰ হাতত বৰ্তমান কি কি প্ৰডাক্ট আছে শ্ব' কৰিবলৈ। তো সেই লিংকবিলাকৰ পৰা যেতিয়া কোনোবাই ক্লিক কৰি পেলাই বস্তুটো পাৰচেছ কৰিব, আপোনাৰ এটা এফিলিয়েটেড কমিশ্যন
আহিব মিনিমাম 1-2% পৰা 10% ভিতৰত সেই কমিশনটো থাকে তো যিমান বেছি দামী প্ৰডাক্ট আপোনাৰ সেল হ'ব সিমান বেছি আপোনাৰ এটা এফিলিয়েটেড কমিশন আহিব এমাজনৰ ক্ষেত্ৰতো সেম তেনেকুৱা এমাজনতো গৈ পেলাই আপুনি এফিলিয়েট সাইটত গৈ পেলাই এটা এফিলিয়েট আইডি বনাই ল'ব লাগিব প্ৰডাক্ট উঠাই পেলাই এফিলিয়েটেড লিংক ক্ৰিয়েট কৰিব লাগিব কৰি পেলাই বিভিন্ন সোশ্যাল মিডিয়াত আপুনি গ্ৰুপছ বিলাকত আপুনি লিংক এটা শেয়াৰ কৰিব লাগিব যিমান মানুহে বাই কৰিব তাৰ ওপৰত আপোনাৰ এফিলিয়েটেড কমিশন আহিব মিশোটো সেম তেনেকুৱা হয় অলৰেডি বহুত মানুহে জানে যে মিশোত এটা ৰিসেল প্ৰগ্ৰাম থাকে এপ্লিকেশনটোৰ ভিতৰতেই থাকে তো মিশোৰ পৰা আপুনি ৰিসেলত গৈ পেলাই এফিলিয়েটেড লিংক বনাই পেলাই আপুনি আৰ্নিং কৰিব পাৰে তো এইকেইটা হৈছে ই কমাৰ্চৰ পৰা শ্বপিং সাইট বিলাকৰ পৰা কেনেকৈ এফিলিয়েট মাৰ্কেটিং কৰিব আৰু এটা যোনটো মেথড হৈছে এফিলিয়েট মাৰ্কেটিংৰ এটো হৈছে এটা এপছ আছে আপোনালোকে স্ক্ৰিনত চাবলৈ পাইছে গ্ৰমো বুলি এটো এপছ কয় ইয়াতে আপোনালোকে বিভিন্ন প্ৰডাক্ট আপোনালোকে পাই যাব বিভিন্ন ফাইনান্সিয়াল প্ৰডাক্ট আপোনালোকে পাই যাব ক্ৰেডিট কাৰ্ড হোক বেংক একাউণ্ট হোক সো এনেকে ধৰণৰ ইউপিআই এপছ বিলাক হোক সো ডিমেট একাউণ্টছ বিলাক হোক এনেকে ধৰণৰ বিভিন্ন ফাইনান্সিয়াল যিবিলাক প্ৰডাক্ট আছে এখন ক্ৰেডিট কাৰ্ড বহুত মানুহৰ প্ৰয়োজন হয় এটা বেংকৰ একাউণ্ট বহুত মানুহৰ প্ৰয়োজন হয় সো আপুনি কি কৰিব লাগে আপুনি কেৱল লিংক শেয়াৰ কৰিব লাগে আপোনাৰ লিংকৰ পৰা যিসকলে বেংকৰ একাউণ্ট খুলিব ক্ৰেডিট কাৰ্ড এখন এপ্লাই কৰিব আপুনি এটা ভাল মোটা অংকৰ আপুনি এটা কমিশন আপুনি পাই যাব এই এপ্লিকেশনৰ পৰা এই এপ্লিকেশনৰ লিংকটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব গ্ৰমো বুলি পেলাই মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে ডাউনলোড কৰি ল'ব প্ৰফাইল বনাই ল'ব বনাই লৈ পেলাই আপোনালোকে লিংকছখিনি শেয়াৰ কৰি পেলাই আপোনালোকে আৰ্নিং কৰিব পাৰিব তো এইটো হৈছে এফিলিয়েট মাৰ্কেটিংৰ পৰা আৰ্নিং কৰাৰ সিস্টেম থাৰ্ড যোনটো বেষ্ট বৰ্তমান সময়ত অনলাইন আৰ্নিংৰ সুবিধা এটো হৈছে ষ্টক মাৰ্কেট ষ্টক মাৰ্কেটৰ পৰা বন্ধুসকল কেনেকৈ আপোনালোকে আৰ্নিং কৰিব দুই এটা ভিডিও মই অলৰেডি ষ্টক মাৰ্কেটৰ ওপৰত মোৰ চেনেলত আপলোড কৰি থৈছো আপোনালোকে মোৰ চেনেলত সোমাই পেলাই মোৰ পুৰণা ভিডিওখিনি চাব পাৰে তাতে আপোনালোকে বহুতখিনি হেল্প পাই যাব ষ্টক মাৰ্কেটৰ ওপৰত সো ইয়াতে বুজাই দিও যে ষ্টক মাৰ্কেটৰ পৰা কেনেকৈ ইনকাম কৰিব পৰা যায় ষ্টক মাৰ্কেটৰ পৰা আপুনি স্পেশালি তিনটা প্ৰকাৰে ইনকাম কৰিব পাৰে প্ৰথমটো হৈছে আপোনাৰ আইপিও অৰ্থাৎ ইনিশিয়াল পাব্লিক অফাৰিং যেতিয়া কোনো এটা কোম্পানী নতুনকে লঞ্চ হয় ষ্টক মাৰ্কেটত আহিবলৈ বিচাৰে তেওঁলোকে প্ৰথমতে তেওঁলোকে আইপিওটো লঞ্চ কৰিব আইপিও লঞ্চ কৰিলে আমি কি কৰো আইপিওত আমি ইনভেষ্টমেন্ট কৰো মিনিমাম 15000 মান টকা আইপিওত আমি ইনভেষ্ট কৰিব লাগে ইনভেষ্ট কৰাৰ 5 দিন 6 দিন এসপ্তাহৰ ভিতৰত আইপিওটো কি হয় লঞ্চ হৈ যায় লঞ্চ হৈ গলে 10 পৰা 15% এটা আপোনাক ৰিটাৰ্ণ দিয়ে অৰ্থাৎ 15000 টকা লগালে 20 পৰা 25000 টকা এটা আপোনাৰ লগে লগে আৰ্নিং হৈ যায় সো এই আৰ্নিংটো কৰিবলৈ কিমান দিন সময় লাগে এসপ্তাহ মান সময় লাগে আপুনি এপ্লাই কৰাৰ বেছি দিন নালাগে পটকে আপোনাৰ হৈ যায় সো 90% কেছত কি হয় আইপিও বিলাকে আপোনাক ৰিটাৰ্ণ দিয়ে কিছুমান দুই এটা আইপিও আপোনাৰ লছ যায় তেতিয়া আপোনাৰ অকমান লছ হ'ব পাৰে যেহেতু কোৱা হয় ষ্টক মাৰ্কেট সদায় এটা ৰিস্কি মেটাৰ বুলি কোৱা হয় তো হেইটোৱে কথা যে ম্যাক্সিমাম আইপিও আপোনাক প্ৰফিট দিয়ে কিছুমানে আকৌ কিন্তু লছ দিব পাৰে সো এনেকৈ আপুনি বিভিন্ন আইপিও বিলাকত ট্ৰাই কৰিব পাৰে নেক্সট হৈছে ষ্টক মাৰ্কেটৰ পৰা ইনকাম কৰাৰ মেথডটো হৈছে আপোনাৰ ইনভেষ্টিং আপোনালোকে বিভিন্ন কোম্পানী বিলাকৰ শেয়াৰত আপুনি ইনভেষ্ট কৰি পেলাই থব পাৰে লং টাৰ্মৰ কাৰণে যেনেকৈ ৰিলায়েন্সৰ শেয়াৰ আছে আপোনাৰ টাটাৰ শেয়াৰ আছে আপোনালোকে এনেকৈ ধৰণৰ বিভিন্ন ডাঙৰ ডাঙৰ ইনফোসিস যিবিলাক শেয়াৰ আছে এই শেয়াৰ বিলাকত আপোনালোকে কি কৰিব পাৰে ইনভেষ্ট কৰি পেলাই থৈ দিব পাৰে আপোনাৰ কিবা এটা কেপিটেল লং টাইমত গৈ পেলাই ই আপোনাক এটা ভাল ৰিটাৰ্ণ আপোনাক দিব হেতু আপুনি ঘৰত বহি পেলাই কৰিব পাৰে নিজৰ ডিমট একাউণ্টৰ মাধ্যমত থাৰ্ড নাম্বাৰ হৈছে আপোনাৰ ট্ৰেডিং কৰিলে আপুনি প্ৰতিদিনে ফলাফলটো ল'ব লাগিব তাত লং টাৰ্ম আপোনাৰ প্ৰফিটৰ লগত কোনো কথা নাই ডেইলি আপোনাৰ প্ৰফিট ডেইলি আপোনাৰ লছ আপুনি ল'ব লাগিব সো ট্ৰেডিং কৰিবলৈ হলে আপোনালোকে ষ্টক মাৰ্কেটত কেনেকৈ ট্ৰেডিং কৰা যায় তাৰ গোটেইখিনি কথা ভালদৰে আপোনালোকে শিকি ল'ব লাগিব নিশিকি পেলাই আপোনালোকে কেতিয়াও ট্ৰেডিংত আহিব নোৱাৰে এটলিষ্ট আপোনালোকে 2-4 মাহ 6 মাহ যিমান দিন পাৰে 1 বছৰ ট্ৰেডিং আপোনালোকে শিকি লৈ পেলাই অকমান সৰু এটা কেপিটেল লৈ আপোনালোকে ট্ৰেডিংত আহিব পাৰে সো আইপিও হোক ইনভেষ্টিং হোক ট্ৰেডিং হোক এইখিনি কৰিবলৈ কাৰণে আপোনালোকৰ এটা লাগিব ভাল এটা কোম্পানীৰ আপোনাৰ ডিমেট একাউণ্ট আৰু মই এই ভিডিওটোৰ ডেসক্ৰিপচনত একেবাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ ডিমেট একাউণ্ট এটা খুলিবৰ কাৰণে লিংক এটা মই দি দিছো এঞ্জেল ওৱান কোম্পানীৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত ক্লিক কৰি পেলাই আপোনালোকে এঞ্জেল ওৱানত এটা নিজৰ ডিমেট একাউণ্ট বনাই ল'ব পাৰিব সম্পূৰ্ণ ফ্ৰী সো এতিয়া হওক ষ্টক মাৰ্কেটটো আপোনালোকক মই বুজাই দিলো কেনেকৈ কি হয় এতিয়া আৰু এটা যোনটো 2026 চনত ঘৰত বহি পেলাই কোনো নিজৰ কেপিটেল ইউজ নকৰাকে কিবা এটা আৰ্নিং কৰা আৰু এটা মেথড হৈছে ৰেফাৰ এণ্ড আৰ্নিং সো ৰেফাৰ এণ্ড আৰ্নিং কৰিবৰ কাৰণে কিছুমান আপোনালোকে ভাল ভাল এপ্লিকেশন সিলেকশন কৰি ল'ব লাগিব হেতু ইউপিআই আৰ্নিং এপ্লিকেশন হ'ব পাৰে গেমিং আৰ্নিং এপ্লিকেশন হ'ব পাৰে বা যিকোনো ধৰণৰ ফাইনান্সিয়াল ৰেফাৰ এণ্ড আৰ্নিং এপ্লিকেশন হ'ব পাৰে মই আপোনালোকক সাজেষ্ট কৰিম
স্পেচিয়েল আৰু এটা ভাল কেইটামান এপ্লিকেশ্যন মই আপোনালোকক কৈ দি আছো যোনকেইটাৰ পৰা আপোনালোকে অনলাইন আৰ্নিং কৰিব পাৰিব ৰেফাৰ কৰি পেলাই প্ৰথমটো হৈছে বন্ধুসকল ফোনপে যোনটো ইউপিআই এপছ আছে এতিয়াও বহুত মানুহৰ মোবাইলত ফোনপে এপছটো নাই কিছুমানে গুগল পে ইউজ কৰে পেটিএম ইউজ কৰে আপোনালোকে ফোনপে এপছটো ৰেফাৰ কৰিব পাৰে প্ৰতিটো ফোনপে এপছ ৰেফাৰত আপোনালোকৰ সবৰে অকমান বেলেগ থাকে ৰেফাৰৰ পইচাটো কোনোবা 100 টকাকে পায় কোনোবা 150 কোনোবা 200 টকাকে পায় সো আপুনি চেক কৰি ল'ব আপোনাৰ ফোনপেটো খুলি পেলাই আপোনাৰ ফোনপেত কিমান টকা ৰেফাৰ আৰ্নিঙত দেখুৱাই আছে তাৰ কাৰণে ৰেফাৰ সেকশনছত যাব ৰেফাৰ সেকশনত গৈ পেলাই আপোনালোকে চাব পাৰে স্ক্ৰিনত ৰেফাৰ সেকশনত গলে আপোনালোকে চাব পাৰিব যে কিমান টকা ৰেফাৰ আৰ্নিং আপোনালোকে পাই আছে সো লিংকটো WhatsAppত শেয়াৰ কৰিব যোনে ডাউনলোড কৰিব আপোনাৰ লিংকৰ পৰা আপোনাৰ ৰেফাৰ কমিশন কমাব নেক্সট গুগল পে তো ম্যাক্সিমাম মানুহৰ আজিকালি ডিফল্ট থাকে তথাপি দুই এটা কিছুমান ফোনত আপোনালোকে ৰেফাৰ কৰিব পাৰিব তাৰপিছত পেটিএম আছে নাভি ইউপিআই এপ্লিকেশন আছে নাভিটো বৰ্তমান 50 रुपीस কৰি পাৰ ৰেফাৰ আপোনাৰ চলি আছে তাৰপিছত এনেকা ধৰণৰ বিভিন্ন এপ্লিকেশন আছে গেমিং আৰ্নিং এপ্লিকেশন আছে আপোনালোকে স্ক্ৰিনত এটা ভিডিও চাবলৈ পাইছে এটা থাম্বনেল চাবলৈ পাইছে এই যোনটো ভিডিও হয় মোৰ চেনেলত আপলোড কৰি থোৱা আছে এই ভিডিওটো আপোনালোকে এবাৰ চাব তাতে এটা এপ্লিকেশন দিয়া আছে আৰু লিংকও হেতু ভিডিওৰ ডেসক্ৰিপচনত পাই যাব এই এপ্লিকেশনটো যদি আপোনালোকে ডাউনলোড কৰে ভাল এটা ৰেফাৰ আৰ্নিং কমিশন আপোনালোকে আৰ্নিং কৰিব পাৰিব বহুতে অলৰেডি এটো এপ্লিকেশন ইউজ কৰি পেলাই ৰেফাৰ কৰি পেলাই ভাল পইচা আৰ্নিং কৰিছে আপোনালোকে এবাৰ ডাউনলোড কৰি একাউণ্টটো বনাই পেলাই ৰেফাৰ কৰি আৰ্নিং কৰিব পাৰিব সো তাৰ পিছত আৰু এটা ভাল মেথড হৈছে আপোনালোকৰ ফ্ৰিল্যান্সিংৰ মাধ্যমত আপোনালোকে কেনেকৈ পইচা ইনকাম কৰিব ফ্ৰিল্যান্সিং কৰিবলৈ হলে আপোনাৰ কিছুমান স্কিল জানাটো প্ৰয়োজন এটো হৈছে আপোনালোকৰ হয়তো ভিডিও এডিটিং ফটো এডিটিং গ্ৰাফিক ডিজাইনিং বা অনলাইন টিউচন লোৱা এনেকুৱা ধৰণৰ যিবিলাক স্কিল আছে যদি আপোনাৰ কোনোবাৰ জানা আছে তেতিয়া হলে আপোনালোকে ফাইবাৰ আপাৰৱৰ্ক এনেকুৱা ধৰণৰ ওয়েবসাইট বিলাকত গৈ পেলাই নিজৰ এটা প্ৰফাইল বনাই পেলাই আপোনালোকে তাতে কাম পাব পাৰিব প্ৰথমতে আপোনালোকৰ কষ্ট হ'ব অকমান কাম আপোনালোকে নাপাব কিন্তু লাহে লাহে আপোনালোকৰ যেতিয়া প্ৰফাইলটো ডাঙৰ হৈ গৈ থাকিব আপোনালোকে দুই এটা কাম কৰি থাকিব তেতিয়া লাহে লাহে আপোনালোকৰ এটা ভাল কন্ট্ৰাক্ট বিলাক আহি থাকিব আৰু আপোনালোকে ঘৰতে বহি পেলাই অনলাইন মানুহৰ কাৰণে কাম কৰি দি পেলাই কোম্পানী বিলাকৰ কাৰণে কাম কৰি দি পেলাই আপোনালোকে ভাল এটা পইচা আপোনালোকে অনলাইনৰ পৰা ইনকাম কৰিব পাৰিব তো এইকিটা হৈছে বন্ধুসকল 4টা 5টা সবচে বেস্ট আৰু জেনুইন মেথড হয় বৰ্তমান 2026 চনত অনলাইনৰ পৰা পইচা ইনকাম কৰা কন্টেন্ট ক্ৰিয়েচন এফিলিয়েট মাৰ্কেটিং ষ্টক মাৰ্কেট ৰেফাৰ এণ্ড আৰ্নিং কৰা আৰু ফ্ৰিল্যান্সিং এইকিটাৰ ওপৰত আৰু কোনো ধৰণৰ বেলেগ মেথড বেস্ট আপোনালোকৰ কিন্তু নাই যদি কোনোবাই কৈ আছে আৰু কিবা কিবি তেতিয়াহ'লে বিলাক সব ফেক হয় ভুৱা হয় ইমান আপোনাৰ জাস্ট কেৱল সময়হে নষ্ট হ'ব কিন্তু আৰ্নিং একো কৰিব নোৱাৰে প্ৰপাৰ যদি আপোনাক আৰ্নিং লাগে কন্টেন্ট ক্ৰিয়েচনত আপুনি 1 বছৰ মান সময় দিয়ক আপোনাৰ লাইফ চেঞ্জ হ'ব এফিলিয়েট মাৰ্কেটিং কৰক এইবিলাক কৰিলে আপোনাৰ এটা প্ৰপাৰ এটা পজিশনত আপুনি আহিব পাৰিব টাইম ওয়েষ্ট এট লিষ্ট নহব সো আশা কৰিছো বন্ধুসকল কথাখিনি আপোনালোকে বুজি পাইছে মোৰ এই ভিডিওটোৰ পৰা যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কিন্তু নিশ্চয় কৰি দিব কোৰ পৰা ভিডিওটো চাই আছে প্লিজ এটা কমেন্ট কিন্তু নিশ্চয় কৰি দিব এনেকে ধৰণৰ ভিডিও আপোনালোকে সকলো সময়তে মোৰ চেনেলত পাই থাকিব সো বন্ধুসকল আজিৰ কাৰণে ইমানেই নেক্সট আৰু এটা ভিডিওত লগ পাম সো বাই বাই